নমস্কাৰ আপোনালোক স্বাগতম জনাইছো অসম ফিউচাৰ ইউটিউব চেনেললৈ। তো এইটো ভিডিঅ'ত আজি আমি কমন এন্ট্ৰেন্স টেষ্ট চমুকৈ CET 2024 ৰ এপ্লিকেশ্যন ফৰ্মৰ ওপৰত আলোচনা কৰিম। তো CET কমন এন্ট্ৰেন্স টেষ্টৰ অনলাইন এপ্লাই ষ্টাৰ্ট হৈ গ'ল। ইয়াৰে অনলাইন এপ্লাইটো 15 এপ্ৰিলৰ পৰা ষ্টাৰ্ট হৈ গৈছে। তো আজি আমি এইটো ভিডিঅ'ত ইয়াৰে আণ্ডাৰত কি কোৰ্চ আছে, ইয়াৰে এলিজিবিলিটি ক্ৰাইটেৰিয়া কি, ইয়াৰে সিট কেপাচিটি বা অসমৰ ক'ত ইয়াৰে কলেজ আছে, ইয়াৰে এডমিশন ফিজ সকলোবিলাক ডিটেইলছ এই ভিডিঅ'টোত আলোচনা কৰিম। তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব, তেতিয়া আপোনালোকে ভিডিঅ'টো বুজি পাব। তো ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে আপোনালোকক জনাই দিওঁ যে অসম ফিউচাৰ চেনেল ফালৰ পৰা কেইটামান অনলাইন মক টেষ্ট লৈ অনা হৈছে। সকলোৱে এই মক টেষ্ট এটেণ্ড কৰিব পাৰিব। তো মক টেষ্টটো এটেণ্ড কৰিবৰ কাৰণে আপোনালোকে www.asamfuture.in বুলি চাৰ্চ কৰিব লাগিব। লিংকটো ডেছক্ৰিপশ্যনত দিয়া থাকিব। তাৰপিছত ইয়াতে প্ৰথম ৱেবছাইটটো হৈ যাব, ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত ওপৰত সাৰ্চ অপশ্যন এটা আছে। তো ইয়াতে আপোনালোকে মক টেষ্ট বুলি সাৰ্চ কৰিব। মক টেষ্ট বুলি সাৰ্চ কৰাৰ পিছত এনেকৈ মক টেষ্ট বিলাক আহি যাব। ইয়াতে যিমানটা মক টেষ্ট আছে আহি যাব। তো ইয়াতে এতিয়ালৈকে দুটা মক টেষ্ট দিয়া আছে। এটা এইটো ইয়াতে নাম্বাৰ বিলাক আহি যাব, মক টেষ্ট 1, মক টেষ্ট 2। তো আপোনালোকে মক টেষ্ট বিলাক এটেণ্ড কৰিব পাৰিব। তো মক টেষ্ট বিলাক এনেকৈ দিয়া আছে। আপোনালোকে ইয়াতে যোনটো শুদ্ধ উত্তৰ হয় ইয়াতে এনসাৰ বিলাক দি দিব। তাৰপিছত আপোনালোকৰ স্ক'ৰো চেক কৰিব পাৰিব। তো আপোনালোক সকলোবিলাক মক টেষ্ট এটেণ্ড কৰিব। তো মক টেষ্ট বিলাক আপোনালোকৰ হোৱাৰ পিছত তলৰ ফালে স্ক্ৰল ডাউন কৰি তলত সাবমিট অপশ্যন আছে। তো সাবমিট অপশ্যনত ক্লিক কৰিব। তো সাবমিট কৰাৰ পিছত এনেকৈ হৈ যাব। আপোনালোকে এতিয়া স্ক'ৰটো ওপৰৰ ফালে স্ক্ৰল ডাউন কৰিলে আপোনালোকৰ স্ক'ৰটো চাব পাৰিব। তো ইয়াতে আপোনালোকৰ ভিউ স্ক'ৰ বুলি আহিব। ইয়াতে আপোনালোকৰ স্ক'ৰ চাব পাৰিব। তো এনেকৈ আপোনালোকৰ কোনকেইটা উত্তৰ শুদ্ধ হৈছে আপোনালোকে চাব পাৰিব। আৰু ইয়াতে 10টা কুৱেশ্যনৰ কেইটা এনসাৰ হ'ল আপোনালোকে চাব পাৰিব। তো এনেকৈ এনসাৰ বিলাক আহি যাব। তো আপোনালোকে গুগলৰ পৰা মক টেষ্ট বিলাক এটেণ্ড কৰি ল'ব। তো এতিয়া ভিডিঅ'টোৰ মেইন টপিকলৈ আগবাঢ়ো। তো এইটো ভিডিঅ'ত কমন এন্ট্ৰেন্স টেষ্টৰ ওপৰত আলোচনা কৰিম। তো এই কোৰ্সটোৰ আণ্ডাৰত 4টা কোৰ্স আছে, BPT, BOT, BPO আৰু বেচেলাৰ ইন অডিঅ'লজি এণ্ড স্পীচ লেংগুৱেজ পেথলজি। তো এই 4টা কোৰ্স আছে। তো এইটো এটা চেন্ট্ৰেল গভৰ্ণমেণ্টৰ এন্ট্ৰেন্স টেষ্ট হয়। ইয়াতে অসমৰ কাৰণে গুৱাহাটীত এখন কলেজ আছে। তো গুৱাহাটীৰ কলেজখন হ'ল CRC SRE গুৱাহাটী। তো আপোনালোকে এই PDF-টো সকলোবিলাক ডিটেইলছ পাই যাব। এই PDF-টো আমাৰ ৱেবছাইটৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব। তো ডেছক্ৰিপশ্যনত ডাউনলোড লিংক বুলি আছে, তাতে গৈ PDF-টো ডাউনলোড কৰি ল'ব পাৰিব। তো ইয়াৰ অনলাইন এপ্লিকেশ্যন ফৰ্ম 15 এপ্ৰিলৰ পৰা ষ্টাৰ্ট হৈ গৈছে আৰু লাষ্ট ডেট হৈছে 20 এপ্ৰিল তাৰিখ। আৰু ইয়াৰে যি এডমিট কাৰ্ড সেয়া ইছ্যু হ'ব 4 জুন তাৰিখে। আৰু ইয়াৰে এন্ট্ৰেন্স এক্সামটোৰ ডেট হৈছে 23 জুন তাৰিখ। ইয়াৰে এন্ট্ৰেন্স এক্সামটো 23 জুন তাৰিখে হ'ব। তো বাকীবিলাক ডেট আপোনালোকে ইয়াতে চাই ল'ব, কাউন্সেলিঙৰ ডেট এইবিলাক। তো ইয়াতে কোৰ্স কেইটাৰ বিষয়ে দিয়া আছে। তো এইকেইটা কোৰ্স কি হয় আপোনালোকে ইয়াৰ পৰা চাই ল'ব পাৰিব। তো PDF-টোত থকা সকলোবিলাক বস্তু বুজাব গ'লে ভিডিঅ'টো বহুত দীঘল হৈ যাব। তো ইয়াতে যিবিলাক ইম্পৰ্টেণ্ট আছে সেইবিলাকে আমি চাই ল'ম। তো ইয়াতে কলেজ কেইখনত আৰু কি কোৰ্স আছে আৰু কিহৰ এফিলিয়েটেড হয় এইবিলাক দিয়া আছে। তো ইয়াতে লাষ্টৰ কলেজখন চাই লওঁ আমি, CRC SRE গুৱাহাটী। ইয়াতে আছে বেচেলাৰ অফ অডিটৰী এণ্ড স্পীচ লেংগুৱেজ পেথলজি। এইটো কোৰ্স আছে। এইটো এটা 4 বছৰীয়া কোৰ্স হয়। ইয়াতে 1 বছৰ ইণ্টাৰ্ণশ্বিপ আছে। এই কলেজখন শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্স চমুকৈ SSUHS-ৰ এফিলিয়েটেড কলেজ হয়। তো এইখন এখন অটোনমাস কলেজ হয়। কোনোবাই যদি চেন্ট্ৰেল BPT কোৰ্স কৰিব বিচাৰে তেনেহ'লে এই এন্ট্ৰেন্সটো দিব পাৰে। এই এন্ট্ৰেন্স এক্সামটো MCQ টাইপৰ এন্ট্ৰেন্স এক্সাম হ'ব। এই এক্সামটো 2 ঘণ্টা এক্সাম হ'ব। ইয়াতে এখনেই পেপাৰ আহিব। আৰু এতিয়া ইয়াৰে মাৰ্কিং চিষ্টেম, ইয়াতে পাৰ্ট 1ত আহিব জেনেৰেল এবিলিটি এণ্ড জেনেৰেল নলেজ। এইটো 10 মাৰ্কৰ থাকিব।
তাৰপিছত ফিজিক্সৰ পৰা 30 মাৰ্ক, কেমিষ্ট্ৰিৰ পৰা 30 মাৰ্ক আৰু বায়'লজি বা মেথামেটিক্সৰ পৰা 30 মাৰ্ক। ইয়াতে টোটেল 100টা MCQ টাইপ কুৱেশ্যন আহিব। ইয়াতে কুৱেশ্যন বিলাকত 1 নম্বৰকৈ থাকিব আৰু ইয়াতে কোনো ধৰণৰ নিগেটিভ মাৰ্ক নাই। আৰু ইয়াৰে এক্সামিনেশ্যন চেণ্টাৰটো গুৱাহাটীত আছে। তো আপোনালোকে পেজ নম্বৰ 29 and 30 চেণ্টাৰবিলাক চাই ল'ব পাৰিব। অসমৰ কাৰণে ইয়াৰে চেণ্টাৰ গুৱাহাটীত হয়। ইয়াৰে এলিজিবিলিটি ক্ৰাইটেৰিয়া দিয়া আছে। ইয়াতে কেণ্ডিডেটৰ 17 বছৰ হ'ব লাগিব। তো লোৱাৰ এজ লিমিট 17 বছৰ আৰু ইয়াতে কোনো ধৰণৰ আপাৰ এজ লিমিট নাই। ইয়াৰে যে ডেট অফ বাৰ্থ সেয়া মেট্ৰিক বা হাই ছেকেণ্ডাৰীৰ চাৰ্টিফিকেট মতে ধৰা হ'ব। তো এই কোৰ্চকেইটা গোটেইকেইটা চায়েন্স ষ্ট্ৰীমৰ পৰা হয়। আপোনালোকে ইয়াতে চাই ল'ব পাৰিব। তো ইয়াতে আমি গুৱাহাটীত থকা কোৰ্চটোৰ বিষয়ে আলোচনা কৰোঁ। তো ইয়াতে BA SLP এইটো 4 বছৰীয়া কোৰ্চ হয়। ইয়াতে 10+2 আপোনালোকে চায়েন্স ষ্ট্ৰীমৰ পৰা হ'ব লাগিব। ফিজিক্স, কেমেষ্ট্ৰি আৰু বায়'লজি, মেথামেটিক্স, কম্পিউটাৰ চায়েন্স, ষ্টেটিষ্টিক্স কোনোবা এখন সাবজেক্ট থাকিলে হ'ব। ইয়াতে PCB বা PCM সকলোবিলাক ষ্টুডেণ্টে এপ্লাই কৰিব পাৰিব। ইয়াতে অসমৰ কাৰণে অসমত যিখন কলেজ আছে সেইখনত টোটেল 20টা সিট আছে। তো ইয়াৰ আনৰিজাৰ্ভৰ 8টা, SCৰ 3টা, STৰ 2টা, OBC 5টা আৰু EWS 2টা। টোটেল 20টা সিট কেপাচিটি। নেক্সট এই কোৰ্সটোৰ এডমিশন ফিজ হ'ল তো ইণ্ডিয়ান সিটিজেন্টৰ কাৰণে ইয়াতে গুৱাহাটীখনত এডমিশন ফিজ হৈছে 53,000 টকা। ইয়াতে ক'ত কিমান ফিজ সেইবিলাক দিয়া আছে আপোনালোকে চাই ল'ব পাৰিব। আৰু ইয়াতে অনলাইন এপ্লাই কৰোঁতে ফিজটো হৈছে জেনেৰেল OBC EWS কেণ্ডিডেটৰ কাৰণে 1000 টকা পে' কৰিব লাগিব। তাৰপিছত SC ST ফিজিকেলি হেণ্ডিকেপৰ কাৰণে এইটো 800 টকা। আৰু এডমিশনৰ টাইমত আপোনালোকক কেইখনমান ডকুমেণ্ট লাগিব। তো ডকুমেণ্ট কেইখন হৈছে প্ৰথমতে আপোনালোকৰ CET এন্ট্ৰেন্স এক্সামটোৰ অৰিজিনেল এডমিট কাৰ্ডখন, তাৰপিছত কাউন্সেলিং অনলাইন কাউন্সেলিং হ'ব, অনলাইন কাউন্সেলিঙৰ ৰিচিপ্টখন, তাৰপিছত এপ্লিকেশ্যন ফৰ্মখনৰ প্ৰিণ্ট আউট, তাৰপিছত ডেট অফ বাৰ্থৰ চাৰ্টিফিকেট, স্কুলৰ চাৰ্টিফিকেট বা মেট্ৰিক চাৰ্টিফিকেট, তাৰপিছত আপোনালোকৰ ক্লাছ 10 আৰু 12ৰ মাৰ্কশ্বিট আৰু পাছ চাৰ্টিফিকেট, তাৰপিছত মেডিকেল ফিটনেছ চাৰ্টিফিকেট, তাৰপিছত আপোনালোকৰ কাষ্ট বা কেটেগৰী চাৰ্টিফিকেট। আৰু ইয়াতে পাৰ্মানেণ্ট ৰেচিডেন্ট চাৰ্টিফিকেটৰ কথা উল্লেখ নাই, তো সেইখনো লাগিব কিন্তু। তাৰপিছত মাইগ্ৰেশ্যন চাৰ্টিফিকেট আৰু যদি কোনোবাৰ গ্যাপ আছে তেতিয়াহ'লে গ্যাপ চাৰ্টিফিকেটো লাগিব। ইয়াতে চেম্পল পেপাৰো দিয়া আছে, আপোনালোকে চেম্পল পেপাৰ কেইখন চাই ল'ব পাৰে। ইয়াতে গ্যাপ চাৰ্টিফিকেটৰ ফৰ্মেটো দিয়া আছে। তাৰপিছত ইয়াতে এক্সাম চেণ্টাৰ অসমৰ কাৰণে 10 নম্বৰ কোড নম্বৰ 10। তো যিবিলাক ইণ্টাৰেষ্ট কেণ্ডিডেট আছে তো সেইসকলে ইয়াতে অনলাইন এপ্লাই কৰি ল'ব পাৰিব। তো ইয়াৰে ৱেবছাইটৰ লিংকটো ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে ইয়াৰে অনলাইন এপ্লাইটো কৰি ল'ব। তো এইটো ভিডিঅ'ত এইখিনি আছিল। যেতিয়া বেলেগ অনলাইন এপ্লাই ষ্টাৰ্ট হয় তো চেনেল পেজত সকলোতকৈ আগতে দিবলৈ চেষ্টা কৰিম। ভিডিঅ'টো আপোনালোকৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰি দিব। আজিলৈ ইমানেই, ধন্যবাদ।